নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গীতানগৰ হাই স্কুল। মোৰ এইফালে আছে গীতানগৰ হাই স্কুল। এইফালে মানুহবিলাক চাইছে, এই মানুহবিলাক মানে ভোট দিব আহি আছে। আজি মানে ভোট আছে। এই মানে ইয়াতে মানে মোৰ মানে ভোট আছে। ইয়াত মানে মই ভোট দিব লাগে। তো মই 2009 চনত মোৰ ভোটত নাম আহি গৈছে। তো সেইকাৰণে মই ভোট দিব লাগে, মই আহিব লাগে। এনেকুৱা 2009 চনৰ পৰা মই এতিয়ালৈকে 11 আৰু 4 15 বছৰ মানে মই ভোট দিছোঁ। 15 বাৰ ভোট দিছোঁ। যেনেকৈ আপোনাৰ লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তাৰপিছত আপোনাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন, এনেকা মানে মই দিছোঁ। চব মানুহ দিয়ে, মই দিওঁ। তো মানে কথাটো মানে এনেকুৱা আছে, এই যে মানে ভোটাৰবিলাক ভোট দিব আহে, এইটো ভোট দি দিয়ে। ভোট দিয়াৰ পিছত কোনোবা মানুহ মিনিষ্টাৰ হৈ যায়, কোনোবা মানুহ MP হৈ যায়, কোনোবা MLA হৈ যায়, কোনোবা কাউন্সিলাৰ হৈ যায়। তো হোৱাৰ পিছত মানে কাম নকৰে। এইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ। তো মানে মই মানে যিটো নিৰ্বাচন আয়োগ আছে, ইলেকশ্যন কমিশ্যন, আৰু যিটো মানে বিধানসভা আছে, লোকসভা আছে, এইটো মানে এটা বিল পাছ কৰাব লাগে, মানে এটা আইন বনাব লাগে, এটা মানে এক্ট বনাব লাগে। এক্টটো এনেকুৱা হ'ব লাগে, মানে যিবিলাক মানে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে, জনপ্ৰতিনিধি, এইবিলাক মানে ভোটাৰে ভোট দিব, এইটো মানে জয়ী হ'ব, জয়ী হৈ কিনে দিল্লী যাব, দিছপুৰ যাব। তাৰে পিছত মানে যদি মানে কাম নকৰিলে এই ভোটাৰে মানে পিটন দিব পাৰে। এনেকুৱা এটা আইন পাছ কৰাব লাগে যে ভোটটো দিয়াৰ পিছত এইটো দিল্লী যাব, দিছপুৰ যাব, য'তে যাব, যাই কিনে চাব কাম কৰিছে নে কৰা নাই। যদি দেখা পাইছে কাম কৰা নাই, তেতিয়া মানে এই যোনে ভোট দিছিলে, যোনে ভোটাৰ, মানে মই ধৰক ভোটাৰ, মই ভোট দিছিলোঁ, মানে মই মানে পিটন দিব পাৰোঁ। এনেকুৱা এটা আইন বনাব লাগে। এই আইনটো বনালে কি হ'ব, মানে এই মানুহটো কাম কৰিব, কাম নকৰিবতো পিটন খাব, বাছ হৈ গ'ল। এতিয়া আপোনাৰ ইয়াৰ আগত আছিলে কৈ নজা, এইটো কাম কৰা নাইতো এইটো ভোটাৰবিলাক পিটন দিব লাগে। যেনেকৈ মই আগত ভোট দিছিলোঁ, এতিয়া মই এইটোক পিটন দিব লাগে, এইটো কৈ নজাক, কিয় কাম কৰা নাই। তো এনেকুৱা এইবাৰ মই দিম, কোনোবা এজনক দিম, এইটো যদি কাম নকৰে এইটোক পিটন দিব পাৰি। এনেকুৱা আইনটো লাগে মানে, এই কথাটো কৈ আছোঁ। সেইকাৰণে মোৰ ভিডিঅ'ত চাই লওক, চাই কিনে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। মানে বৰষুণ দি আছে ভাই, বৰষুণৰ কাৰণে ভোট দিব আহি আছোঁ। দিল্লী যাই কিনে বহি থাকে, কটিত লাট মাৰিব লাগে। দিছপুৰ যাই কিনে বহি থাকে, তাৰ কটিত লাট মাৰিব লাগে। এই অধিকাৰটো ভোটাৰক দিব লাগে। যোনে ভোটাৰ হ'ব, সি যাতে তাৰ কটিত লাট মাৰিব পাৰে, এনেকুৱা এটা আইন লাগে। এনেকুৱা লাট মাৰিব লাগে কটিত, এইটো যাতে কাম কৰে।